Hey guys. Hello. কি খবৰ? খবৰ ভালে আৰু দেই, তোমাৰ কোৱা? কি কৰিছা? এই বৰ্তমান লাইভ আহিছো আৰু। কি খবৰ? খবৰ মজা দেই। হাই দাদা, হেল্ল'। হেল্ল'। কি খবৰ? খবৰ মজা দেই, তোমাৰ কোৱা? হাই, হেল্ল'। হেল্ল', হেল্ল'। খবৰ ভালনে? খবৰ একদম মজা দেই। তোমালোকৰ কোৱা? বাকী সকলোৱে শকুন্তলা চালানে বাৰু? শকুন্তলা যদি চোৱা নাই চোৱাগে। এতিয়া আমাৰ আহি গ'ল শকুন্তলা। অ' দাদা তোমাক ভাল লাগে, থেংক ইউ। হেল্ল'। কি খবৰ? খবৰ একদম মজা দেই। হাই, হেল্ল'। হেল্ল'। মানুহ ইমান নাই নেকিও আজি লাইভত। তোমাক বহুত ভাল লাগে জোনালী কেকেয়াৰ, থেংক ইউ জোনালী। বিশ্বজিৎ ডেকা, হেল্ল'। হাই, কি খবৰ? খবৰ একদম মজা দেই। গঞ্জু পোৱালি মই কৃষ্ণ। আচ্ছা, কোন কৃষ্ণ ধৰিব পৰা নাই বাৰু। কৃষ্ণ তোমাৰ শ্বৰ্ট ফিল্ম চাই ভাল লাগে। দেৱজানী বৰা, থেংক ইউ দেৱজানী বৰা। বাকী সকলোৰে খবৰ ভালনে? হেল্ল', হেল্ল'। নতুন প্ৰজেক্টৰ কিবা কাম কৰিছে নেকি? নতুন প্ৰজেক্টৰ এতিয়া আমাৰ এটা পেকেজ এটা আছে মানে ৰৈ যোৱা সপোন বুলি। তাত মই লিখিছোঁ, ডাইৰেকশ্যন কৰিছোঁ আৰু গোটেই পেকেজটো মোৰ হয়। গতিকে সেই কামটো কৰি আছোঁ আমি। আৰু মইনা তুমি জুই আহি আছে অতি সোনকালে। অতি সোনকালে বুলি নকওঁ বাৰু, মানুহখিনি বহুত সময় ৰৈ দিবলগীয়া হয়। অকণমান টাইম লাগিব মইনা তুমি জুইখন। তাতকৈ আগত আৰু কিবা কিবি কৰিব পাৰোঁ নি চাওঁ। মইনা তুমি জুইখন অকণমান ডাঙৰকৈ কৰিম ভাবিছোঁ, 1 ঘণ্টা 1.5 ঘণ্টামান। বাকী চাওঁচোন কি হয় আৰু। হাই, হেল্ল', হেল্ল'। শকুন্তলা চালোঁ মই, তোমাৰ শ্বৰ্ট ফিল্ম চাই ভাল পাওঁ, থেংক ইউ। আৰু শকুন্তলা যদি কোনোবাই চোৱা নাই চাবা, নেপালী শ্বৰ্ট ফিল্মটো চাই ভাল লাগিছে, থেংক ইউ। যদি শকুন্তলা কোনোবাই চোৱাগৈ নাই সোনকালে চাওকগৈ, মোৰ চেনেলত আছে, মানসজ্যোতি বৰা ইউটিউব চেনেলত পাই যাব। শকুন্তলাখন আপোনালোকে চাই লওক যদি কোনোবাই চোৱা নাই এতিয়ালৈকে।
ঠিক আছে চাই লওঁক কোনোবাই যদি চোৱা নাই আৰু Nice short film. Thank you. অভিমানী হৃদয়ে তোমাকে বিচাৰে বুকুৱে জানাম দাদা তোমাৰ ঘৰ ক'ত বাৰু মোৰ ঘৰ যোৰহাট হৃদয়ে থাকিমে স্নেহা স্নেহা কৰিব তাত ন মাৰ্চৰ পৰা কৰিবা চাগে তাৰ এক্সাম খতম হয় হয় স্নেহা কৰিব আমাৰ স্নেহাৰ লগত আৰু দুটা প্ৰজেক্টৰ কথা প্লেনিং কৰি আছো মানে আমাৰ লগতে আৰু বেলেগ প্ৰডাকশ্যনৰ আমি যিমান কাম কৰি আছো এতিয়া গোটেই টিমটো মিলিয়ে কৰি আছো মানে নিজৰ লগতে বেলেগৰ কামো এইটো বছৰত আমি বেলেগৰ কামো কেইবাটা লৈ থোৱা আছে মানে থ্যাংক ইউ ভাল লাগিলে থ্যাংক ইউ যদি কোনোবাই চোৱা নাই সোনকালে চাওকগে কি শ্ৰীমতী হাইছ হকুন্তলা যদি কোনোবাই চোৱাগে নাই তেন্তে সোনকালে চাওকগে হকুন্তলা আহি গ'ল আমাৰ অলৰেডি আমাৰ এসপ্তাহ হৈ গৈছে দিয়া হাই হেল্ল' কলেজত তোমাৰ লগৰ পাহৰিলা মানে মই তোমাৰ মানে লাইভত ধৰিব পৰা নাই তুমি মেছেজ এটা কৰি দিবা ধৰিব পাৰিম মই আহি গ'লো ব্ৰো হা আহি যোৱা চালো দেই থ্যাংক ইউ দাদা হকুন্তলা চাই ভাল লাগিলে থ্যাংক ইউ স্নেহা কলিতা ঐ কি খবৰ তোৰ কোন হৈ ধৰিব পৰা নাই বাজনী চিনি পাওঁ হয় নেকি आपका शॉर्ट फिल्म बहुत अच्छा लगा हे देखते यार थैंक यू अच्छा কোনোবাই যদি চোৱা নাই সোনকালে চাওকগে হকুন্তলা আহি গ'ল হাই দাদা হেল্ল' হেল্ল' দাদা হেল্ল' বাকী আপোনালোকে কিদৰে পাহৰো গানটো ৰিল চিল বনাব আমাক কলাপ কৰিব গোটেই আমাৰ টিমৰ মানুহখিনিক আমাৰ ঘৰৰ ওচৰৰ কলেজত পঢ়ে আচ্ছা ব্ৰ বাপেকি হ'ব পাৰিবানে এতিয়া তাকে ধৰিব পৰা নাই কি হয় পাৰিম নে নোৱাৰিম আৰু তুমি কি তুমি ধৰিব পৰা নাই কি দিছা তোমালোকৰ শ্বৰ্ট ফিল্মবোৰ চাই ভাল লাগে আৰু আগুৱাই যাওক থেংক ইউ হেল্ল' দাদা হেল্ল' বল লাগিছিলে যে আচ্ছা চিনি নোপোৱা হৈ গৈছা মানে মই ধৰিব পৰা নাই মানে কোনো মানে ইয়াততো তোমাৰ জুম কৰি চাব নোৱাৰি ন সেইটো কাৰণে মানে মজা লাগিছে দেই দাদা থেংক ইউ নতুন এখন শ্বৰ্ট ফিল্ম বনাই আছো আৰু সকলোৱে চাব বুলি আশা কৰিলো আচ্ছা আৰু কেতিয়া আহিব নিউ শ্বৰ্ট ফিল্ম আৰু অতি সোনকালে আহিব কাম চলি আছে 2-3খনত আহিব গম পাব টাইমত লাভ ইউ দাদা লাভ ইউ টু ব্ৰো ऑल न्यू शॉर्ट फिल्म कब आएगा न्यू शॉर्ट फिल्म जल्दी आएगा हाय दादा हेलो हाय मनोज दा की खबर खबर मजा दे लव फ्रॉम टांगला थैंक यू लव फ्रॉम जोरहाट नाइस शॉर्ट फिल्म थैंक यू ब्रो मिसिक के एटा मिठा हाहि दिया एटा थैंक यू বেয়া নাপায় যদি ফলো বেকটো দিব আশা থাকিল নিশ্চয় ফলো বেকটো দিম সব চাও এনে আপলোড কৰিলে চাও তহঁতৰ ভিডিঅ' থ্যাংক ইউ ব্ৰো তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে থ্যাংক ইউ थैंक यू আৰু চাই যাব ভিডিঅ' নতুন নতুন ভিডিঅ' আহি আছে নতুন নতুন শৰ্ট ফিল্ম ৱেব সিৰিজৰ প্লেনিং কৰিছোঁ ৱেব সিৰিজো কৰিম অতি সোনকালে হাই হেল্ল'
Hi, hello Tina. Big fan sir. Thank you. কি কৰি আছা দাদা? লিখি আছিলো ফটকে মনত পৰিলে সকলোলে এনে বোলো লাইভ এটাকে আহোঁ বহুত দিন অহা নাই আৰু শকুন্তলাখন দিয়া আগতে লাইভ আহিছিলোঁ আমি আমাৰ গোটেই টিমটো আহিছিলোঁ লাইভ হাই মানস দা বিগ ফ্ৰেণ্ড থেংক ইউ ব্ৰো আপোনাৰ ভিডিঅ' চাই ভাল লাগে থেংক ইউ শকুন্তলা শৰ্ট মুভিটো চাই আচ্ছা শকুন্তলা শৰ্ট মুভি বহুত আচ্ছা লগা ব্ৰো থেংক ইউ ব্ৰো ন থেংক ইউ সিস্টাৰ সৰি দাদা মানস দা কি খবৰ খবৰ একদম মজা দেই হাই দাদা কি খবৰ একদম মজা তোমালোকৰ কোৱা খবৰ কি সীমা দাস হেই হেল্ল' সীমা মিছ বৰ্ষা কি খবৰ দাদা খবৰ একদম মজা তোমাৰ কোৱা ইমান ধুনীয়াকৈ কেনেকৈ কি দিছা ৰবা দেই ইমান ধুনীয়াকৈ কেনেকৈ যে এক্টিং কৰা সঁচা লাগি যায় আৰু আগবাঢ়ি যোৱা থেংক ইউ ছ' মাছ ৰুণিকা বিগ ফ্ৰেণ্ড ছাৰ থেংক ইউ আপোনাৰ চিলিং ফেন মইনা তুমি জুই কেতিয়া আহিব মইনা তুমি জুই কেতিয়া আহিব বুলি খাটাংকৈ কৈ দিব নোৱাৰোঁ মানে কাম আমি হাতত লৈছোঁহে মইনা তুমি জুইখন অকণমান ডাঙৰ হ'ব অকণ মানে দীঘলীয়া সেইটো কাৰণে অকণমান টাইম লাগিব মইনা তুমি জুই কৰোঁতে দাদা বাক কেনেকৈ চিনি পালা বাক মই ইনষ্টাত দেখিছিলোঁ তেনেকৈ চিনি পোৱা দাদা ভালনে ভাল লগা দাদাজন থেংক ইউ মিছ বৰ্ষা ভাল আচ্ছা বেয়া নাপায় যদি ফ'ল' বেকটো দিব পিংকি নিশ্চয় দিম হাই দাদা হেল্ল' হাই কাঞ্চা হেল্ল' তন্ময় গগৈ হাই হেল্ল' Hey bro, big friend, I love you. Thank you. Still there. তোমাৰ এক্টিংবোৰ চাই বহুত ভাল লাগে থেংক ইউ হয় নেকি হয় হাই কি খবৰ দাদা একদম মজা দেই মইনা তুমি জুই এক্ট্ৰেছ কোন আছে মানস দা মইনা তুমি জুই এক্ট্ৰেছ আমি বহুত কেইজনী ভাবি থৈছোঁ কিন্তু চিলেক্ট এতিয়ালৈকে কৰা নাই যেতিয়া চিলেক্ট হ'ব তেতিয়া গম পাব আৰু মইনা তুমি জুই চিলেক্ট কৰি আমি দেখাই নিদিমেই চাগে ডাইৰেক্ট একদম ফিল্মতে দেখিব আৰু পোষ্টাৰত হাই দাদা হেল্ল' ৰখি থাকিম দাদা নিশ্চয় অতি সোনকালে পাবা কাঞ্চা দা কি খবৰ কি ক'বা আৰু 4 নম্বৰ খুটি গ'ল ৰৈ আছোঁ চাবলৈ মইনা তুমি জুই নিশ্চয় আশা কৰোঁ মানে ভাল কিবা এটা কৰিম বুলি আৰু যদি তোমালোকে মৰম চেনেহ দিয়া হাই মানস দা বহুত দিনৰ মূৰত তোমাৰ শ্ৰীমতী পাৰ্ট 2খন চাই ভাল লাগিলে আই এম বিগ ফেন থেংক ইউ মিছ ইটছ পৰি থেংক ইউ হাই দাদা হেল্ল' কি কৰিছা বৰ্তমান লাইভতে আৰু হাই দাদা হেল্ল' জ্ঞানদীপ তোমাৰ শ্বৰ্ট ফিল্মবোৰ চাই
অডিশ্যনবোৰ ক'ত হয় জনাবচোন অডিশ্যন আমি এতিয়ালৈকে তেনেকৈ কৰা নাই অনলাইন অডিশ্যন তাৰ মাজতে পাতিছিলোঁ অডিশ্যন এটা পাতিম আমি নেক্সট মানে মইনা তুমি জুইখনৰ লগতে আৰু দুখনমান একেলগতে মানে 2-3খনৰ কাৰণে অডিশ্যন পাতি ল'ম ভাবিছোঁ হাই দাদা হেল্ল' খবৰ ভাল নে খবৰ একদম মজা দেই কৃষ্ণ কোচ হাই হেল্ল' তোমাৰ শ্বৰ্ট ফিল্ম চাই বহুত ভাল লাগে থেংক ইউ জ্ঞানদীপ ব্ৰ যাওঁ দেই তুমি কথা পাতা বাই 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 ব্ৰ হেল্ল' ভাল লগা দাদাজন থেংক ইউ হাই হেল্ল' ভালনে দাদা ভাল দেই হাই দাদা হেল্ল' 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 তোমাৰ ঘৰটো ক'ত হয় দাদা মোৰ ঘৰ যোৰহাটত দেই তোমালোকৰ লগত যদি শ্বৰ্ট ফিল্ম কৰোঁ জইন কৰিব লাগিব চাগে নিশ্চয় ফাৰ্ষ্ট আমাৰ জইন কৰি ল'ব লাগিব টিমটোত আৰু তাৰপিছত কৰি দিব পাৰিবা বহুত বেছি ভাল লাগিল তোমাৰ শকুন্তলা শ্বৰ্ট ফিল্মখন চাই থেংক ইউ প্ৰজ্ঞা তোমাৰ শ্বৰ্ট ফিল্ম শকুন্তলাখন চাই বহুত ভাল লাগিল দাদা থেংক ইউ দাদা তোমাৰ শ্বৰ্ট ফিল্মবোৰ চাই বহুত ভাল লাগে থেংক ইউ ৰিম্পি বহুত ভাল লাগে তোমাক মনোজ দা থেংক ইউ দাদা ভালনে তোমাৰ ভাল তোমালোকৰ কোৱা কেনেকুৱা দাদা তোমাক মাৰিছিলে যে মই হ'ব লাগিছিলে তাক মাৰি দিলো হয় নেকি যোৰহাট কোন জেগা তোমাৰ ঘৰ যোৰহাট আমাৰ তিতাবৰ দাদা মোৰো আপোনাৰ লগত শ্বৰ্ট ফিল্ম কৰিব মন যায় ইন্দ্ৰ দাস নিশ্চয় কণ্টেক্ট কৰিবা দাদা কি খবৰ ভালে দেই তোমালোকৰ কোৱা হেল্ল' হিমাংশু তুমি মৰিধল আহিছিলা নেকি দাদা মই মৰিধল যোৱা নাই নেকি পাহৰিছো নাই মৰিধল মই যোৱা নাই মই ফাইটাৰ হয় দাদা হয় নেকি এতিয়া টেনশ্যন নাই মোৰ হে কিউট থেংক ইউ চব ভাল লগা এক্টৰবোৰ যোৰহাটৰ গুৱাহাটী এইবোৰে থাকে ঠাইতে আছে আমাৰ দুলীয়াজান ফালেও কেতিয়াবা আহিবা হয় নেকি ঠিক আছে যাম বাৰু দুলীয়াজানত আমি এখন কৰিম মানে এনে এটা কৰিছো আৰু দাদা আপোনাৰ ভালনে ভাল তোমাৰ ক'ৰ হয় তুমি মই যোৰহাটৰ ধেমাজি মৰিধল আচ্ছা ধেমাজি মই যোৱা নাই দেই যাম আৰু লাহেকে হাই দাদা হেল্ল' হাই ব্ৰ কি খবৰ একদম মজা দেই তোমাৰ কোৱা কোনোবা মাৰিলে কবা মোৰ ভণ্টি এজনী আছে মাৰিব হয় নেকি তুমি নামাৰা তোমাৰ ভণ্টিয়ে মাৰিব অডিশ্যনবোৰ হ'লে জনাবা দেই ভিডিঅ' জৰিয়তে প্লিজ নিশ্চয় জনাম আমাৰ অডিশ্যন এটা এতিয়া হ'ব লাহেকে এইকেইটা কাম হৈ লওক আৰু তাৰপিছতে আমি অডিশ্যন এটা পাতিম বুলি ভাবিছোঁ 3খনমান ফিল্মৰ কাৰণে পাতিম মানে বাকী আমাক মাজে সময়ে প্ৰয়োজন হৈ থাকে ল'ৰা ছোৱালী চাহ খালানে চাহ খালোঁ দেই দাদা তোমাৰ নাম্বাৰটো দিবা নেকি ঠিক আছে মেছেজ কৰিবা না মই তোমাৰ ভণ্টি হওঁ আচ্ছা
অলপ জোৰত যোৱা মই মাৰিম আচ্ছা কি কৰি আছো মই লাইভতে আছো তোমাৰ শৰ্ট মুভিখন এখন আছিল বহুত মজা লাগিল চাই থেংক ইউ দাদা আপোনাক লগ পাব পাৰিম নেকি নিশ্চয় মই মাৰিম আচ্ছা দাদা মই এছএছ ফাইনেল দিম এবাৰ শুভেচ্ছা এটা জনোৱা নিশ্চয় ইটছ পৰি ভালকৈ এক্সাম দিবা আৰু লগতে যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিব সকলোলৈকে শুভেচ্ছা থাকিলে ভালকৈ এক্সাম দিয়া ভালকৈ এইকেইদিন পঢ়া যিকেইদিন টাইম আছে পাহৰিলি নেকি মোক ধৰিব পৰা নাই দেখোন বা এজনী বা আজি লগত নাই নেকি নাই বা যেতিয়া শ্বুট আছিলে তেতিয়াই আছিলে এতিয়া নাই এতিয়া এক্সাম আছে তেওঁলোকৰ আকৌ আমি একেলগে কাম কৰিম দেখিবা থেংকছ দাদা অ'কে ৱেলকাম ভালনে একদম মজা দেই তোমাৰ কোৱা কি খবৰ খবৰ একদম মজা তোমাৰ কোৱা দাদা বিগ ফ্ৰেণ্ড হয় নেকি তোমাৰ চিলিং ফেন কি কৰিছা হে ল'ৰা লাইভতে আৰু বৰ্তমান জীৱন কচুপাতৰ পানীখন চাই ভাল লাগিল দাদা থেংক ইউ কি খবৰ মানস খবৰ মজা দেই দাদা তোমাৰ নাম্বাৰটো দিবা নেকি নিশ্চয় মেছেজ কৰিবা হয় নেকি হয় হয় দাদা ফলো বেক দিবাচোন নিশ্চয় দিম হে ব্ৰো আছামি ডিটছ হেল্ল' ব্ৰো ঐ দাদা কোৱা অচম থেংক ইউ খবৰ কেনেকুৱা খবৰ একদম মজা দেই তোমাৰ কোৱা দাদা তোমাৰ এক্টিং বহুত ভাল লাগে থেংক ইউ বিগ ফ্ৰেণ্ড বিগ ষ্টেণ্ড ফেন আচ্ছা মোৰো ভালেই দিয়া ব্ৰাদাৰ আচ্ছা তুমি কান্দিলে বহুত বেয়া লাগে হয় নেকি কান্দিলে বেয়া লাগে নাকান্দো দিয়া এইবাৰ সেইকাৰণে কন্দাই নাই মই চবৰে বেয়া লাগে কাৰণে চব ফিল্মতে কান্দি থাকিলে বেয়া লাগেতো এবাৰ সেইকাৰণে ছোৱালীজনীক কান্দিব দিছোঁ ব্ৰ তোমাৰ লগত শ্বৰ্ট ফিল্মখন বনাম বুলি ভাবি থৈছো দেই নিশ্চয় নিশ্চয় ব্ৰ কোনাই বনাম হেল্ল' হেল্ল' ঠাণ্ডা লাগিছে দাদা তোমাক বহুত ভাল লাগে থেংক ইউ ব্ৰ দাদা শকুন্তলাৰ তোমাৰ চুলিটো মজা আছিলে কিয় কাটিলা নাই নাই সেইটো কাট বহুতে বেয়া পালে আৰু তাৰ পইণ্ট মানে কি সেইখন অকল সেই এখন ফিল্মৰ কাৰণে আমি কৰিছিলোঁ সেই কাটটো দিছিলোঁ শকুন্তলাখনৰ কাৰণে কিন্তু মাজতে আমি গেপ মেইনটেইন কৰিবলৈ মানে অভিমানী দুচৌখন বনাবলগীয়া হ'ল তাত চুলিটো একে ডিজাইন থাকিলে বাকী সেইকাৰণে কাটি দিলোঁ
আকৌ নেক্সট অলপ বেলেগ এটা লুক হ'ব চাগে প্ৰতিটো কেৰেক্টাৰ অনুযায়ী বেলেগ বেলেগ থাকে হাই কি খবৰ এই খবৰ মজা তোমাৰ কোৱা মানস দা তোমাৰ ঘৰ কোন জেগাত মোৰ ঘৰ যোৰহাট এতিয়া কিবা প্ৰজেক্টৰ কাম কৰি আছা নেকি হয় এতিয়া তোমাৰ ৰৈ যোৱা সপোন বুলি আমাৰ দাদা এজনৰ কাম এটা কৰি আছোঁ এইটো আমাৰ গোটেই টিমেই কৰিছোঁ মই লিখিছোঁ আৰু ডাইৰেকশ্যন কৰিছোঁ বাকী গোটেই এডিট চেডিট কামখিনি মই কৰিছোঁ বাকী আমাৰ গোটেই টিমটো আছে তাত সেইটো দেখা পাবা বাকী নতুন কামৰ হাতত ল'ম মইনা তুমি জুই আহিব বুলি গম পাইছে দাদা তুমি কি পঢ়ি আছা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এইটো লাইনতে সোমালোঁ আৰু হাই হেল্ল' জেকেট পিন্ধা অঁ জেকেট ইমানো বেছি ঠাণ্ডা লগা নাই অলপ অলপ লাগিছে মানে কি খবৰ খবৰ মজা দেই তোমাৰ কোৱা তোমাৰ ফিল্মবোৰত কিবা নহয় কিবা বেলেগ থাকে তাৰ বাবে মোৰ বহুত ভাল লাগে থেংক ইউ ইন্দ্ৰা হাই দাদা হেল্ল' কিবা নহয় কিবা বেলেগ কৰিবলৈ চেষ্টা কৰোঁ আৰু কাৰণ একধেমীয়া ফিল্মবোৰ চাই মানুহে আমনি পায় গতিকে চাওঁ চেষ্টা কৰোঁ আৰু চবতে কিবা নতুন নতুন দিবলৈ পম্পী বৰুৱা হাই দাদা হেল্ল' ভাল লাগিল দেই আজি তোমাক ৰিয়েল লাইফ দেখাৰ পাই বাকী বহুত ভাল পাওঁ তোমাৰ শ্বৰ্ট ফিল্মবোৰ চাই থেংক ইউ দাদা তোমাৰ ভিডিঅ' চাওঁ বহুত ভাল লাগে থেংক ইউ কি খবৰ কোৱা খবৰ একদম মজা তোমাৰ কোৱা হাই কি খবৰ তোমাৰ খবৰ একদম মজা তোমাৰ কোৱা চুমি জইন কৰা ভাই জইন ৰ'বা হ'বই পৰা নাই ইয়াত ৰিকুৱেষ্টটো জইন এনেকৈ আহি আছে সেইদিনাখনেই আমি জইন হ'ব নোৱাৰিলোঁ আচ্ছা শকুন্তলা থকা ছোৱালীজনী বহুত ভাল লাগিছিলে থেংক ইউ তাই এতিয়া বৰ্তমান মানে এইচ দিব যিহেতু সেইকাৰণে অকণমান বিৰতি লৈছে আৰু অতি সোনকালে আমাক একেলগে দেখা পাব আকৌ হাই দাদা ফ'ল' বেকটো দিবানে নিশ্চয় ফ'ল' বেকটো দিম বাৰু কি কয় তাকে বাকীবোৰৰ বেলেগ কিবা একে ধৰণে হয় তোমাৰখন মানে কি ক'ম আৰু জুই থেংক ইউ তাকে নতুন সোৱাদ দিবলৈ চেষ্টা কৰিছোঁ বাকী তোমালোকে কি পাইছা আৰু বৃষ্টিনা খনিকৰ প্লিজ জইন কৰাব পৰা নাই মোক আকৌ ঘৰ ক'ত হয় ছোৱালীজনী ঘৰ তোমাৰ শিৱসাগৰ তাই ঘৰ তোমাৰ ঘৰ মোৰ ঘৰ যোৰহাট দেই তোমাক ইমান ভাল লাগে আৰু তোমাৰ ভইচটো কিউট থেংক ইউ চুমি বৃষ্টিনা খনিকৰ বহুত ভাল লাগে তোমাক থেংক ইউ ঐ কোৱা ব্ৰ দাদা কলাবৰেশ্যন কৰিম একচেপ্ট কৰিবানে কলাবৰেশ্যন মানে কি পাৰ্চনেল কলাবৰেশ্যনখিনি একচেপ্ট কৰিবলৈ অলপ প্ৰব্লেম হয় বাকী যদি আমাৰ ফিল্ম ৰিলেটেড কিবা দিয়া কাম ৰিলেটেড তেতিয়া বেলেগ কথা আৰু পাৰিম হে দাদা ফ'ল' বেক দিবা নিশ্চয় হেল্ল' সুৰভি মাতটো বহুত মৰম লগা আছিলে থেংক ইউ ঐ দাদা অঁ কোৱা ব্ৰ মাতটো মৰম লগা আছিলে মানে এইখনত যিটো আছিলে এই মাতটো মানে তাইৰ ভাগৰ নাছিলে এই মাতটো আছিলে শ্যামন্তিকা ভৰালী তাই নগাঁও চলি তাইৰ ভাগৰ আছিলে ভইচটো ৰিয়েল ভইচটো নেক্সট এইখনত শুনা পাব হে দাদা ফ'ল' বেক লাগে নিশ্চয় দিম
ঐ দাদা কোৱা ব্ৰ কেমেৰা কি ইউজ কৰি আছা ভিডিঅ'ত আমি কেমেৰা আগতে 5D ইউজ কৰিছিলোঁ এতিয়া Z6 Mark II আছিলে তাৰপিছত আৰু Sonyও মাজতে ইউজ কৰিছিলোঁ তেনেকৈ আৰু হলাই ইউজ কৰা হয় এইখনত বাৰু Z6তে হ'ল প্ৰায় ভাগ দাদা ফলোবেক দিবা নিশ্চয় ফলোবেক দিম আৰু Z6 Mark III ইউজ কৰা হৈছিলে দুটামান চিনত আৰু Z5ও মাজতে ইউজ কৰিছিলোঁ নিকন ইউজ কৰিছিলোঁ কিবা তেনেকৈ আৰু কিবা এটা ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু লাহে লাহে দাদা ফলোবেক দিবা আকৌ প্লিজ নিশ্চয় গাৰ্গী হাই হেল্ল' হেল্ল' নগাঁও কোন জেগা আছিলে ভইচটো জুৰি আছিলে ছোৱালীজনী নগাঁও বুলিয়ে জানো মই বিশেষ নাজানো বাৰু মই এক্টিং কৰিম তোমালোকৰ লগত নিশ্চয় ৰোমান দাস পাৰিবা কৰিব হাই হেল্ল' ছংটো মোৰ বহুত প্ৰিয় হৈ পৰিছে হয় নেকি অংকিতা অফিচিয়েল ঠিক আছে ছংটোত যিসকলে ভাল পোৱা ৰিল চিল বনাবা কলাপ কৰিবা কিদৰে পাহৰোঁ ছংটোত বহুতে মৰম দিছে এইটো কাৰণে ভাল লাগিছে ভাল পাইছে সেইটো কাৰণে ভাল লাগিছে আৰু হেল্ল' আৰু ৰিকুৱেষ্ট এটা থাকিলে তোমালোকলৈ এতিয়া যিসকলে চাই আছা কোনোবাই যদি শকুন্তলাখন চোৱা নাই সোনকালে গৈ চোৱাগৈ শকুন্তলা অকণমান চেনেলটো ফ্ৰীজ হৈ আছিলে কাৰণে অকণমান লাহে গৈছে মানে কিন্তু খুব ধুনীয়া ৰেছপন্স মানুহে ইমান ধুনীয়া আদৰি লৈছে মানে ইমান ভাল পাইছে চাই এইটো কাৰণে ভাল লাগিছে আমি আমাৰ কামত সফল হ'ব পাৰিছোঁ মানে যিটো ভাইব আমি দিবলৈ চেষ্টা কৰিছোঁ সেই ভাইবটো ৰাইজে পাইছে এইটো কাৰণে ভাল লাগিছে হাই দাদা হেল্ল' দাদা নেক্সট শ্বৰ্ট ফিল্ম কেতিয়া আহিব নেক্সট শ্বৰ্ট ফিল্ম আমি চেষ্টা কৰিম সোনকালে আনিবলৈ কিন্তু আমাৰ ভাল এখন ফিল্ম আহি আছে মইনা তুমি জুই সেইখন পাব আপোনালোকে সোনকালে চাবলৈ হাই হেল্ল' কি খবৰ দাদা খবৰ একদম মজা তোমাৰ কোৱা নিশ্চয় বাকী ভাল লাগিছে ইমান ধুনীয়াকৈ আপোনালোকে আদৰি লৈছে সেইটো কাৰণে ব্ৰ তোমাৰ ভিডিঅ'টো মই ৰেপ চং এটা বনাব বিচাৰিছোঁ মই ৰেপাৰ হয় আচ্ছা নিশ্চয় নাম্বাৰটো দিবাচোন ঠিক আছে মেছেজ কৰিবা হাই হেল্ল' দাদা হেল্ল' হাই হেল্ল' লক্ষ্যজিৎ গগৈ দাদা ছংটো কোনে গাইছিলে ছংটো মোৰ এজন বন্ধুৱে গাইছিলে ঋষিকেশ বৰকাকতি অপেক্ষা থাকিব নিশ্চয় মইনা তুমি জুই চাবলৈ পাবা অলপমান দিন লাগিব আমাৰ কাম যিহেতু অকণমান সময় লওঁ আৰু তাৰ আগতো কিবা কিবি দেখিবলৈ পাবা মানে দুই এখন দেখিবলৈ পাবা মানে এখন আমাৰ মইনা তুমি জুইখন যিহেতু অকণ দীঘলীয়া কৰিম বুলি প্লেনিং এটা কৰিছোঁ সেইকাৰণে অকণমান সময় লাগিব আমাক ভাল কিবা এটা বনাবলৈ ভাল লাগিল তোমাৰ মুভিবোৰ চাই থেংক ইউ হাই হেল্ল' চৰি মানে মই ৰিকুৱেষ্টখিনি হেৰি কৰিব পৰা নাই দেই গানটো বিশেষ থেংক ইউ
গানটো যিমান পাৰোঁ আমি ভালকৈ লিখিবলৈ সুৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ঋষিকেশৰ প্ৰাণ ঢালি গাইছে গানটো খুব ধুনীয়া হৈছে বুলি মোৰ মানে ৰাইজে যিহেতু ভাল পাইছে সেইকাৰণে ক'ব পাৰিছোঁ আৰু গানটো খুব ধুনীয়াকৈ গাইছে খুব ধুনীয়া হ'ল গানটো মানে এটা ছফ্ট গান একদম চিম্পল গান ৰাইজে ভাল পাইছে গানটো আৰু গানটোৱে এটা বেলেগ এটা মাদকতা দিছে মানে বেলেগ এটা দিশলৈ লৈ গৈছে ফিল্মখন কি খবৰ মানস দা খবৰ একদম মজা দেই মানস দাদা কি কৰিছা মই বৰ্তমান লাইভতে এনেই লিখি আছিলোঁ অকণমান লিখা লিখি চলি আছে এইকেইদিন অকণমান ৰেষ্টটো লৈছোঁ যথেষ্ট কষ্ট হ'ল শকুন্তলাখন কৰোঁতে গতিকে অকণমান ৰেষ্টটো লৈছোঁ ৰেষ্টৰ মাজতে আমাৰ কাম বহুতখিনি বাকী আছে সেইখিনি কৰি আছোঁ তেনেকৈ চলি আছে আৰু বিৰামহীন জীৱন বুলি ক'ব লাগিব গানটো ইমান ধুনীয়াকৈ আপোনালোকে আদৰি লৈছে সেইকাৰণে ভাল লাগিছে গানটোত মানে যদি পাৰে যদি পচিবল ৰিল চিল বনাওক এইটো ষ্টেপ থকা গান নহয় বাৰু ডেন্স কৰা আজিকালি ডেন্স কৰা গানবোৰে বেছি ভাইৰেল হয় হুক ষ্টেপ থকা তথাপিও আপোনালোকে যদি পাৰে ৰিল চিল বনাওক অকণমান গানটো চলাওক ইমান ধুনীয়াকৈ আপোনালোকে আদৰি লৈছে গানটোৰ কথা চবেই কৈছে বাৰু ভাল পাইছে গানটো আৰু সেইকাৰণে আমাৰো ভাল লাগিছে কিবা এটা ৰাইজে ভাল পালে আমাৰ ভাল লাগে মানে নাম্বাৰটো দিয়াচোন দাদা ঠিক আছে মেছেজ কৰিবা তাত আমি আৰু ঋষি বৰুৱাদাৰ এটা গানো আমি তাত ব্যৱহাৰ কৰিছোঁ গানটো এই হ'ব বুলি যিটো গান খুব ধুনীয়াকৈ সেইটো গানো মানুহে ভাল পাইছে মানে গানটো গানটোৰ পৰিচালনা কৰিছিলে আমাৰ বন্ধু ঋষি প্ৰকাশ গানকেইটা সি ধুনীয়া পৰিচালনা কৰিছে তাক দি দিছোঁ এবাৰ মানে নতুনকৈ সি যিহেতু আগবাঢ়িছে গতিকে তাকো অকণ আগুৱাই নিয়াটো মোৰ এটা দায়িত্ব বুলি ভাবিছোঁ সি মোৰ লগত প্ৰায় 5-6 বছৰ দিন কাম কৰিলে গতিকে তাকো অকণমান নতুন কিবা এটা দিশত আগুৱাই নিবলৈ মই চেষ্টা কৰিছোঁ মানে মই প্ৰায় কামখিনি এৰি দিছোঁ মানে কি মোৰ টীমৰ যিখিনি মানুহ আছে তেওঁলোকক দিছোঁ এৰি দিছোঁ কামখিনি কৰিবলৈ কাৰণ অকলে কষ্টও হয় আৰু কি হয় কামখিনি গোটেইখিনি মানুহে শিকিলে ভাল লাগে একেলগে কৰিবলৈ ভণ্টি কি কৰিছে ভণ্টি আছে দেই হাই হেল্ল' দাদা তোমাৰ জিএফ আছেনে সেইটো বিষয়ে এতিয়া ইয়াতে নকওঁ নেকি প্লিজ দাদা ভাবীৰ কি খবৰ এয়া ভাবী একেলগতে আহিছে নাই ভাবীৰ কথা এতিয়া নকওঁ নেকি ভাবী মানে ভাবীৰ কথা ভাবিয়ে আছোঁ দেই হোৱা নাই এতিয়ালৈকে মানে তেনেকুৱাকৈ ৰ'ব দেই মেছেজখিনি তলতে থাকিলে ভণ্টি কি কৰি আছে ভণ্টি পঢ়ি আছে নাম্বাৰটো দিয়াচোন নিশ্চয় তুমি মেছেজ কৰিবা হাই দাদা কি খবৰ মজা দেই বলি মাইনা হাই হেল্ল' ভণ্টি চৰি দেই মই কাৰো ৰিকুৱেষ্ট মানে জইন কৰিব পৰা নাই ইয়াত অহা নাই বস্তুটো মানে দাদা কোৱা ইয়াত মানে জইন কৰিব পৰা নাই মই হা ক'ত মেছেজ কৰিম মই মেছেজ ছেড কৰা এই ইয়াৰে ইনষ্টাতে কৰা দাদা ভাল নাই ভাল দেই তোমালোকৰ খবৰ কোৱা
মোৰ খবৰ ভাল মেছেজ দিছিলোচোন দাদা তোমাৰ লাইভ ভিডিঅ' চাই মোৰ নেট এদাই হৈ গ'ল হয় নেকি ঠিক আছে কাইলৈ আপোনাৰ শ্বৰ্ট ফিল্মখনৰ কিছু অংশ মই শ্বৰ্ট আপলোড কৰিম কলাবৰেশ্যন কৰিম একচেপ্ট কৰিবা দেই নিশ্চয় নিশ্চয় গুড মৰ্ণিং ভকত গুড মৰ্ণিং ভকত মেছেজ দিব নৰা কৰি থৈছা আচ্ছা আচ্ছা হাই হেল্ল' অৰ্পিতা দত্ত দাদা ভালনে ভাল ভাল দেই দাদা ভালনে একদম মজা তোমাৰ মানে 1 মিনিট সব 1 মিনিট ৰৈ দিম মই বহুত ইউটিউবাৰক গৈ আপোনাক বেছি ছাপোৰ্ট কৰোঁ আৰু মই SSD আপোনাৰ লগত কাম কৰিব বিচাৰোঁ মানে মই এটা ইউটিউব চেনেল চলাই আছোঁ সেইবাবে আপুনি বা কি কয় নিশ্চয় নিশ্চয় সহায় কৰিম দিয়া কিবা কৰি দিয়া হাই হেল্ল' হাই হেল্ল' ঐ কি কৰিছা বৰ্তমান লাইভতে আৰু ঐ ভাই কি খবৰ খবৰ মজা দেই তোমাৰ কোৱা চাহ খালানে চাহ খালো দেই কি কৰি আছা তুমি বৰ্তমান লাইভতে আৰু ভালনে তোমাৰ দাদা ভাল ভাল তোমালোকৰ কোৱা কি খবৰ কি কৰি আছা তুমি বৰ্তমান লাইভতে নাম্বাৰটো দিয়া নাম্বাৰটো ঠিক আছে দিম তুমি মেছেজ কৰা ভালনে তোমাৰ দাদা ভাল ভাল তোমাৰ মি ক্ৰাছ থেংক ইউ হেই শকুন্তলা বহুত বেছি ভাল লাগিল আগবাঢ়ি যোৱা থেংক ইউ তোমাক ভাল লাগে থেংক ইউ হাই মানস তুমি বহুত ভাল কাম কৰি আছা ব্ৰ আৰু আগবাঢ়ি যোৱা মই আছোঁ তোমাৰ লগত থেংক ইউ সমীৰণ চাহ খালানে চাহ খালোঁ দেই নহ'লে বেয়া পাম নিশ্চয় নাম্বাৰটো দিম দিয়া আপোনাৰ লগত মানে শ্বৰ্ট ফিল্ম কৰিম মানে ডাইৰেক্টিং কৰিম মই বহুতখন শ্বৰ্ট ফিল্ম লিখি থৈছোঁ কিন্তু মই নিচিনাকৈ কাৰোৱে ইচ্ছা নাই সেইবাবে ঠিক আছে বাৰু তোমাৰ নাম্বাৰটো দিবানে ঠিক আছে মেছেজ কৰিবা তুমি বহুত কিউট হয় দেই থেংক ইউ যিমান কৈছা সিমানো নহয় বাৰু
তোমাৰ ঘৰ ক'ত মোৰ ঘৰ যোৰহাট দাদা কিজানি শ্বৰ্ট ফিল্মৰ স্ক্ৰিপ্ট লিখি আছা হয়নে হয় হয় মই শ্বৰ্ট ফিল্মৰ স্ক্ৰিপ্টেই লিখি আছোঁ এতিয়া বৰ্তমান আৰু তোমাৰ ওচৰত যদি কিবা স্ক্ৰিপ্ট আছে শ্বেয়াৰ কৰিবা যদি ভাল পাওঁ বনাম আৰু এতিয়া নেটেই এদাই হৈ গ'ল নেকি ঠিক নাই তোমাৰ নাম্বাৰটো দিয়াচোন ঠিক আছে মেছেজ কৰিবা 50% গৈছে আৰু ভাল আৰু ভাল ভাল হাই হেল্ল' কি খবৰ কি খবৰ খবৰ মজা দেই তোমাৰ কোৱা মৰম লগা ল'ৰাটো থেংক ইউ আছে বহুত আচ্ছা দিবা দিবা যোৰহাট কোন জেগা যোৰহাট তিতাবৰ কি খবৰ খবৰ মজা মজা কপিল বড়ো তোমাৰ লগত আগতে মেছেজ কৰিছিল যে আচ্ছা মই অকণমান পাহৰিছোঁ ভাল ভাল আচ্ছা ভালেই আচ্ছা চৰি মানস চৰি কি কৈছা বুজা নাই এবাৰ কেমেৰাইদি বনাব ছোৱালী কেইজনী নকৰা হ'ল কেইদিনমান কৰি সেইবাবে ছোৱালী নাপাওঁ আচ্ছা আচ্ছা তেনেকুৱা প্ৰব্লেম আগতে মোৰ লগত হৈছিলে বাৰু তুমি তিতাবৰ ক'ত তিতাবৰতে কি কৰি আছা বৰ্তমান লাইভতে দেই দামী মানুহ হ'লা আৰু পাহৰিবা সেই তেনেকুৱা নহয় বাৰু আমি মাটিৰ মানুহ দামী মানুহ নহয় বাকী পাহৰা নাই মানে কি হ'ল ফটকৈ এনেকৈ কৈ দিলে লাইভত কৈ দিলে ধৰিব নোৱাৰোঁ যে প্ৰফাইলটো চাব নোৱাৰোঁ যে সেইটো কাৰণে ধৰিব নোৱাৰোঁ মানে সেইটো কথা বাকী সকলোৰে খবৰ কোৱা কেনে আছা কৃষ্ণক পঠিয়ালি কৃষ্ণক পঠিয়ালোঁ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ যোৰহাট দেই কি খবৰ দাদা খবৰ ভালেই এই জান হেল্ল' গোপাল কেনেকুৱা সঁচাকৈ আপুনি মাটিৰ মানুহ বহুত সহজ সৰল থেংক ইউ আপোনালোকৰ মাজত মানে যেনেকৈ আছোঁ তেনেকৈ থাকিম সদায় লাগিলে যিয়ে নহওঁগৈ আৰু মেছেজ কৰিম ৰিপ্লাই দিবা নিশ্চয় তোমাৰ নাম্বাৰটো দিবাচোন ঠিক আছে মেছেজ কৰিবা সেইবাবে আপোনাক ভাল লাগে থেংক ইউ ভাল ভাল কি খবৰ খবৰ মজা বন্ধু তোমাৰ কোৱা ভাল আজি বহুত পুৰণা পুৰণা বন্ধু লগ পাইছোঁ হাই দাদা হেল্ল' গতিকে কোনোবাই যদি এতিয়ালৈকে চোৱা নাই শকুন্তলাখন গৈ চাবগৈ মোৰ চেনেলতে পাই যাব ইউটিউব চেনেলত মানসজ্যোতি বৰা চেনেলটোতে আপোনালোকে পাই যাব তোমাৰ খবৰ মোৰ খবৰ ভালে দেই হেই ব্ৰ হেল্ল' সুনিতা হাই দাদা হেল্ল' হেল্ল' কি কৰি আছা কি খবৰ বৰ্তমান লাইভতে আছোঁ আৰু ঘৰৰ মানুহবোৰে কি কৰিছে ঘৰৰ মানুহবোৰ আছে ঘৰতে নিজৰ কামত এনেকৈ থাকিবা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'লেও দেই দাদা এনেকৈ থাকিলে মানুহে বহুত মৰম দিব নিশ্চয় তেনেকৈ থাকিবলৈ চেষ্টা কৰিম আৰু তোমালোকে মৰম দিছা যেতিয়া তোমালোকৰ মাজতে থাকিব লাগিব সদায় কি খবৰ খবৰ একদম মজা হাই দাদা হেল্ল' মাহঁতৰ ভালনে মাহঁতৰ ভালেই তহঁতৰ ভালনে চবৰে দাদা তুমি জুই থেংক ইউ চবেই চাব নিজেও চাব আকৌ অলপ শ্বেয়াৰ টেয়াৰ কৰি দিব আৰু শকুন্তলাখন গতিকে আমাৰ চেনেলটো বহুত দিন একো ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ কাৰণে অকণমান মানে শ্ল'লি গৈ আছে কিন্তু বিশ্বাস আছে মানে এখন ৰাইজে চাই ভাল পাব বুলি কিবা নতুন কিবা এটা চাবলৈ পাব সেইটো কাৰণে হে ব্ৰাদাৰ হেল্ল' দাদা আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা পাপা ভণ্টি আৰু মই হাই দাদা হেল্ল' ভালে ভালে আচ্ছা গাইজ বেছি দেৰি নাথাকোঁ আৰু লাইভটো
কাটিমেই এতিয়া ঘৰত কোন আছে ঘৰত ক'লোৱে কোন আছে তোমাৰ ঘৰত কোন আছে ঘৰত কোন আছে ক'লোৱে মা পাপা ভণ্টি আৰু মই লাইফটো কাটিবলৈ লৈছোঁ তেতিয়া মানুহ বেছি আহিছে কি খবৰ একদম মজা দেই নেদেখা হ'লো আচ্ছা নেদেখা হ'লো মানে মই কামতে থকা হয় যে ওলাই নাযাওঁ তেনেকৈ বহুত দিন দেখাই নাই ঘৰত নাথাকো নি অংকুৰ ঘৰত মানে কি এতিয়া ষ্টুডিঅ'টো কৰাৰ পৰা মানে অকল কামতে থকা হয় ঘৰৰ ভিতৰতে গতিকে ঘৰৰ ভিতৰৰ পৰা বেছি ওলাই ৰুমটো ভিতৰতে থকা নিচিনা হয় আৰু সেইকাৰণে মানে আপুনি শ্বৰ্ট ফিল্মবিলাক ক'ত বনায় শ্বৰ্ট ফিল্মবিলাক ক'ত মানে কোন জেগাত কৈছা নে কিহত কৈছা বুজা নাই নহয় হাই দাদা হেল্ল' এতিয়া ক'ত আছ এতিয়া ষ্টুডিঅ'তে আছোঁ দাদা ভিডিঅ'টো ভাল লাগিছে থেংক ইউ কিয় কাটিছা দাদা তোমাক মই হোৱাটছআপত মেছেজ দিছিলোঁ আকৌ একো নকলা ঠিক আছে মেছেজ দি থ'বা আকৌ থাকা আকৌ লাহেকৈ কাটিমেই আৰু তো আকৌ এবাৰ কৈছোঁ কোনোবাই যদি চোৱা নাই এতিয়ালৈকে চাবগৈ শকুন্তলাখন আৰু চোৱাৰ লগতে শ্বেয়াৰো কৰি দিব অলপ যাতে ৰাইজৰ মাজলৈ যায় আৰু আপোনাৰ গাঁৱত নে অঁ গাঁৱতে আমি গাঁৱলীয়া বাৰু ঠিক আছে বাই বাই আৰু বেছি দেৰি লাইফটো নাথাকোঁ বহুত মানুহ আহি গ'ল লাইফটো নাথাকোঁ বুলি কওঁতে ঠিক আছে বাৰু সকলোলৈকে মৰম থাকিল বাকী এনেকৈ মৰম দি যাব সদায় আৰু নতুন আমি কাম কৰিম মইনা তুমি জুই অতি সোনকালে আহি আছে আৰু যদি শকুন্তলা এতিয়ালৈকে চোৱা নাই শকুন্তলাখন চাওকগৈ আৰু ভাল কাম আমি আপোনালোকক দি যাম চাই যাওক মৰম দি যাওক সদায় লাভ ইউ অল বাই বাই